আজি দৰাচলতে আমাৰ দৰং জিলা ফিদায়ে মিল্লত তালিমি বৰ্ডৰ তত্ত্বাৱধানত আমাৰ এই অঞ্চলৰ কিছু বৰেণ্য ব্যক্তিসকলৰ যিসকল আমাৰ ফালৰ পৰা ইতিমধ্যে ইহলীলা ত্যাগ কৰিছে তেওঁসকল ব্যক্তিক আমি আজি মনত কৰিছোঁ আৰু তেওঁসকল ব্যক্তিৰ কাৰণে আমি সমূহীয়া দুৱাৰ ব্যৱস্থা কৰিছোঁ। আজি ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈকে আমাৰ বিভিন্ন মাদ্ৰাছাৰ ছাত্ৰসকলক মাতি লৈ আহি ইয়াতে উলামায়ে কেৰামে আহি ইয়াতে বহি আমাৰ লগত একেলগে আমি কোৰাণ খতম অন্যান্য খতম আদি পঢ়াৰ পিছত আমি নমাজৰ পিছত জোহৰৰ নমাজৰ পিছত সমূহীয়া দুৱাৰ কাৰণে উলামায়ে কেৰামে বহি বিশেষভাৱে সেইসকল ব্যক্তি যিসকল বৰেণ্য ব্যক্তি আমাৰ পৰা গুজৰি গ'ল আজি নাই আমাৰ মাজত তেওঁলোকৰ কাৰণে আমি দোৱা কৰিছোঁ, দেৱাই মাগফিৰাত কৰিছোঁ। আল্লাহ তাআলা যাতে তেওঁলোকক মাফ কৰি দিয়ে আৰু তাৰ লগতে দেশৰ যি বৰ্তমান পৰিস্থিতি যাতে এই শান্তিপ্ৰিয় পৰিস্থিতিৰ মাজেৰে দেশখন চলাই লোৱাত কোনো অসুবিধা নহয়, আমি সকলোৱে এজনে আনজনৰ লগত মিলি জুলি চলিব পাৰোঁ তাৰ কাৰণে আজি এটা সমূহীয়া দুৱাৰ ব্যৱস্থা কৰা হৈছে। এই দুৱাৰ ব্যৱস্থা কৰিছে দৰং জিলা ফিদায়ে মিল্লত তালিমি বৰ্ডৰ তত্ত্বাৱধানত হৈছে। ইয়াৰ গুৰিধৰোতা হৈছে হজৰত মৌলানা মুফতি নজৰুল ইছলাম কাশ্মী চাহাব আৰু অন্যান্য গণ্য ব্যক্তিসকল আছে, উলামায়ে কেৰামসকল আছে। বিশেষভাৱে মই আজি কথাটো ক'ব বিচাৰিম ইয়াৰ লগতে এই প্ৰগ্ৰাম কৰাৰ ক্ষেত্ৰত এই সমূহীয়া দুৱা কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আমাক সঁহাৰি জনাইছে, যি ধৰণেৰে সঁহাৰি হওক তেওঁলোকে সঁহাৰি জনাইছে, খোৱা লোৱাৰ ব্যৱস্থা কৰিছে আৰু অন্যান্য সহায় সহযোগিতা আমাক আগবঢ়াইছে, আমি তেওঁসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুক্ৰিয়া আদা কৰিছোঁ। লগতে খাৰুপেটীয়া জামে মছজিদৰ কমিটিক আমি শুক্ৰিয়া আদা কৰিছোঁ। তেওঁলোকে আমাক আজি এই সভাখন কৰাৰ কাৰণে আমাক ইয়াতে জেগা দিছে, তেওঁলোকে সুবিধা কৰি দিছে আৰু তেওঁলোকে যিখিনি সহায় সহযোগিতা আমাক লাগে 100% তেওঁলোকে আমাক সহায় সহযোগিতা কৰিছে, তেওঁলোকৰো আমি শুক্ৰিয়া আদা কৰিছোঁ। আৰু বিশেষভাৱে সেইসকল ব্যক্তি যিসকল ব্যক্তি আমাৰ মাজৰ পৰা ইতিমধ্যে ইহলীলা ত্যাগ কৰিছে, যেনেকুৱা বালাবাৰী হাই মাদ্ৰাছাৰ ছুপাৰিণ্টেণ্ডেণ্ট জেহেৰুল ইছলাম চাহাব আৰু আমাৰ হাজী ছানাউল্লাহ চাহাব বেছিমাৰী, লগতে ভূতপুখুৰী মাদ্ৰাছাৰ মৌলানা ইব্ৰাহিম আলী চাহাবকে ধৰি আৰু কেইবাজনো বিশিষ্ট সমাজ সেৱক আমাৰ পৰা ইতিমধ্যে বিদায় লৈছে। বহু ব্যক্তি আছে, সকলোৰে নাম লোৱা এই মুহূৰ্তত অসুবিধা, গতিকে যিসকল ব্যক্তি আমাৰ পৰা গুজৰি গৈছে আমি সকলোৰ কাৰণে দোৱা কৰিছোঁ যাতে পৰৱৰ্তীকালে তেওঁলোকক মাফ কৰি দিয়ে, তেওঁলোকৰ স্থান যাতে জান্নাতুল ফিৰদাউছত হয়, এই আশাৰে আজি দুৱাৰ আমি আয়োজন কৰিছিলোঁ। মই আশা ৰাখিছোঁ অসমবাসী ৰাইজৰ ওচৰত যিয়ে আমাৰ এই বাৰ্তা শুনিব সকলোৱে যাতে তেওঁসকলৰ কাৰণে দোৱা কৰে, যিসকল ব্যক্তিৰ কাৰণে আমি দোৱা কৰিছোঁ। আৰু বিশেষভাৱে সকলোৱে যাতে দেশৰ পৰিস্থিতিৰ কাৰণে দোৱা কৰে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ঘটিব নঘটে তাৰ কাৰণে সকলোৱে সজাগ থাকিব লাগিব। আমি সকলো সময়তে আল্লাহৰ প্ৰতি ভয় ৰাখি আমি দেশৰ যাতে শান্তি সম্প্ৰীতিৰ প্ৰতি ভয় ৰাখি বা অটুট ৰাখিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি যাব লাগিব। এজনে আনজনৰ প্ৰতি ভাল চেনেহ মৰম দি আমি চলি যাব লাগিব। মই এই আশা ৰাখিছোঁ আমাৰ ফালত। ধন্যবাদ।